Good morning, friends. আজি আমি চাম আসাম পুলিচ ৰিক্ৰুটমেণ্ট 2020 যোনটো 41 জুনিয়ৰ এছিষ্টেণ্ট পোষ্ট আছিলে আসাম পুলিচ হেডকোৱাৰ্টাৰ আৰু BIEত চ' সেইটো এডমিট কাৰ্ড দিয়া হৈ আছে এতিয়া 5 জুলাইলৈকে দিয়া হৈছে হয় নাই এডমিট কাৰ্ড চ' এইখিনি আমি প্ৰিপেৰেশ্যনটো কৰোঁ আজিৰ পৰা চ' এতিয়াতো চেপ্টাৰ ৱাইজ কৰিবলৈ টাইম নাই চ' সেইকাৰণে কি কৰিছোঁ মই গোটেইখিনি ভালকৈ বুজাই দিম মই এক্সপেক্টেড কুৱেশ্যনছখিনি দি দিম আপোনালোকক কেনেকুৱা আহিব পাৰে ঠিক আছে চ' তাৰ মাজতে আহিব আৰু তেনেকুৱা মানে বহুত APDCLৰো মোৰ বহুত কমেণ্ট আহিছে যে মই যেতিয়া APDCL পঢ়াইছিলোঁ তেতিয়া তাৰপৰা বহুত কুৱেশ্যনছে আহিছে চ' সেইকাৰণে বহুত কুৱেশ্যনছ কৰিম আমি চ' আজিৰ পৰা ষ্টাৰ্ট কৰোঁ নিথিয়া ইজ ছেমছ ছিষ্টাৰ মোকান ইজ ছেমছ ফাদাৰ চেলভান ইজ ৰাজনছ ছন ৰাজন ইজ মোকানছ ব্ৰাদাৰ হাউ ইজ নিথিয়া ৰিলেটেড টু চেলভান এতিয়া চাওক এইটো কি হয় এইটো ব্লাড ৰিলেশ্যনৰ অংক হয় ঠিক আছে মই ব্লাড ৰিলেশ্যন চেপ্টাৰটো কৰাই দিয়া হৈছে আৰু মই তলত লিংকটো দি দিম আপোনালোকক চ' যেতিয়া আপুনি কিবা বুজিবলৈ অসুবিধা হয় ব্লাড ৰিলেশ্যনত চ' সেই ভিডিঅ'টোকেইটা চাই ল'ব ঠিক আছে চ' নিথিয়া ইজ ছেম ছিষ্টাৰ নিথিয়া কোন হয় ছেমৰ ছিষ্টাৰ হয় ছেকেণ্ড দেখা পাইছে ন আপোনালোকে চ' নিথিয়া কোন হয় ছেমৰ ছিষ্টাৰ হয় চ' আমি ইয়াত আকৌ ছেম একেলো তো ছেমটো কি হয় আমি জেণ্ডাৰ দিয়া নাই হয় নাই ছেমটো জেণ্ডাৰ দিয়া নাই চ' আমি এনেকৈ লিখাই দিছোঁ আৰু নিথিয়াটো কি হয় ছেমৰ ছিষ্টাৰ হয় তো ছেমৰ ছিষ্টাৰ কি হ'ব নিথিয়া নিথিয়াৰ ছিষ্টাৰ মানে ফিমেল হ'ল আমি গুল দি দিলোঁ মোকান ইজ ছেমছ ফাদাৰ আৰু মোকান কোন হয় ছেমৰ ফাদাৰ হয় ছেমৰ ফাদাৰ ওপৰত যাব তেনেকৈ মোকানটো কোন হ'ব ছেমৰ ফাদাৰ চ' মেল হ'ব চ' সেইকাৰণে আমি কি কৰোঁ স্কুৱেৰ দিওঁ মেলত আমি স্কুৱেৰ দিওঁ আৰু ফিমেলত আমি গোল কৰোঁ আৰু কৈছে চেলভান ইজ ৰাজন ছন এতিয়া ৰাজন আৰু চেলভানৰ মাজত একো ৰিলেশ্যন দিয়া নাই চ' ৰাজন ইজ মোকানছ ব্ৰাদাৰ মোকানৰ ব্ৰাদাৰ কোন হ'ব ৰাজন হ'ল তাৰপিছত কৈছে চেলভান ইজ ৰাজন ছন আৰু ৰাজনৰ ছন কোন হ'ব চেলভান ছন হ'ল ছনক কি হ'ব মেল হ'ব চ' আমি কি কৰোঁ আমি এইটো এনেকৈ দি দিম বুজি পাইছেনে ধৰিব পাৰিছে নহয় ন ঠিক আছে চ' এতিয়া কি হ'ল হাউ ইজ নিথিয়া ৰিলেটেড টু চেলভান এতিয়া নিথিয়াটো চেলভানৰ লগত কেনেকৈ ৰিলেট হৈ আছে নিথিয়া আৰু চেলভান কেনেকৈ ৰিলেট হৈ আছে বুজি পাইছে কথাটো ফাৰ্ষ্ট কি কৰিলোঁ আমি নিথিয়া ইজ ছেম ছিষ্টাৰ এইটো হ'ল ছেমৰ ছিষ্টাৰ নিথিয়া যিহেতু ছেমৰ একো জেণ্ডাৰ দিয়া নাই মেল নে ফিমেল চ' আমি সেইকাৰণে একো দিব পৰা নাই চ' আমি এনেকৈ ৰাখি দিছোঁ মোকান ইজ ছেমছ ফাদাৰ মোকান কোন হয় ছেমৰ ফাদাৰ হয় ছেমৰ ফাদাৰ হ'লে ওপৰত যাব মোকান ফাদাৰ হ'লে আপোনাৰ মেল হ'ব চ' সেইকাৰণে আমি স্কুৱেৰ দিলোঁ তেনেকৈ চেলভান ইজ ৰাজন ছন এতিয়া চেলভান আৰু ৰাজনৰ মাজত ইহঁত তিনিটা একো ৰিলেশ্যন দিয়া নাই এতিয়ালৈকে চ' আমি এইটো পিছত ৰাখিম ৰাজন ইজ মোকানছ ব্ৰাদাৰ এতিয়া ৰাজন কোন হয় মোকানৰ ব্ৰাদাৰ হয় ব্ৰাদাৰ আৰু ছিষ্টাৰ আমি এনেকৈ দিওঁ চ' এনেকৈ হ'ল ৰাজন ব্ৰাদাৰ হ'ল কাৰণে মেল হ'ল আমি সেইকাৰণে স্কুৱেৰ দিলোঁ তাৰপিছত আমি চাম যে চেলভান ইজ ৰাজন ছন এতিয়া ৰাজনৰ ছন কোন হ'ব চেলভান সেইকাৰণে তলত আহিলে আৰু এইটো স্কুৱেৰ দিলোঁ কাৰণ সি মেল হয় ছন সদায় মেল ডটাৰ ফিমেল তাৰপিছত হাউ ইজ নিথিয়া ৰিলেটেড টু চেলভান এতিয়া নিথিয়া আৰু চেলভানৰ কেনেকৈ ৰিলেট হৈ আছে নিথিয়া কোন হয় চেলভান কোন হয় নিথিয়াৰ দেউতাকৰ ব্ৰাদাৰৰ ছন হয় চ' এইটো কি হ'ব কাজেন হ'ব এইটো সদায় মনত হ'ব গোটেই চাৰ্টখন বনাই দিয়া আছে ব্লাড ৰিলেশ্যনৰ গোটেই চাৰ্টখন বনাই দিয়া আছে মই আপোনাক লিংক দি দিম ডেছক্ৰিপশ্যনত লিংক থাকিব ব্লাড ৰিলেশ্যন চেপ্টাৰটো চ' এইখিনি ভালকৈ চাই ল'ব ঠিক আছে চ' এইটো কাজিন হ'ব হ'ল এনেকৈ থাকিলে এতিয়া নিথিয়া কোন হয় নিথিয়াৰ দেউতাকৰ ভায়েকৰ ল'ৰা কি হ'ব কাজিন হ'ব গম পাইছে নাই আপোনাৰ দেউতাৰ ভায়েকৰ ল'ৰা কি হ'ব কাজিন হ'ব চ' সেইকাৰণে এনচাৰটো কিবা আমাৰ কাজিন বুজি পালে চ' নেক্সটটো চাওঁ আহক A boy's age is 1/4 of his father's age. The sum of boy's age and his father's age is 35. What will be the father's age after 8 years? এতিয়া কৈছে এটা ল'ৰাৰ এজটো দিয়া হৈছে যে 1/4 হয় যোনটো দেউতাকৰ এজটো তাৰ 1/4 হ'ব আৰু the sum of the boy's age and his father's age আৰু ল'ৰাটোৰ আৰু দেউতাকৰ এজ কেইটা যদি আমি প্লাছ কৰোঁ আমি কিমান পাম 35 এতিয়া আমাক কৈছে যে দেউতাৰ এজটো 8 বছৰৰ পিছত কি হ'ব
সো কি কৈছে ল'ৰাটোৰ এজটো কি হ'ব এ বয়জ এজ ঠিক আছে আমি কোৱেশ্চনৰ মতে চাম এ বয়জ এজ বয় এজ টু ইজ মানে ইকুৱেল টু 1/4 1/4 অফ হিজ ফাদাৰ এজ ইহঁতৰ ফাদাৰ এজৰ এইটো মাল্টিপ্লাই হৈ আছে ঠিক আছে তো এতিয়া কি কি কৰিব পাৰিম আমি এইটো যদি আমি ইফালে লৈ যাওঁ কি হ'ব 4 বয় ইকুৱেল টু ফাদাৰ হ'ল বা আমি এনেকৈ থৈ দিব পাৰোঁ চ' এতিয়া কি কৈছে আমাক আৰু এটা কি দি আছে দ্য চাম অফ বয়জ এজ এণ্ড ইজ ফাদাৰ এজ ইজ 35 আৰু চাম অফ বয় আৰু ফাদাৰ এজটো মিলাই কিমান হ'ব 35 ঠিক আছে ধৰিব পাৰিছে চ' বয় আৰু ফাদাৰ এজটো মিলাই 35 হ'ব এতিয়া বয় মানে কিমান আছিলে 1/4 ফাদাৰ কাৰণ আমাক ফাদাৰ এজটোহে লাগে চ' বয় ঠাইত আমি 1/4 ফাদাৰ পুট কৰি দিম মই ফাদাৰে লিখি দিছোঁ আপুনি ইয়াত এক্স ৱাই জেটো ধৰিব পাৰে একো নাই হ'ল এতিয়া ফাদাৰটো কমন আনিলোঁ যেতিয়া আমি ফাদাৰটো কমন আনো কিমান থাকিব 1/4 প্লাছ 1 ইকুৱেল টু 35 হয় নাই চ' এতিয়া কিমান হ'ব 1 আছে হয় নাই 4 আৰু 1ৰ এলচিএম কিমান হ'ব 4 হ'ব 4 আৰু 1ৰ এলচিএম 4 হ'ল চ' 4 1 টাইমছ 4 1 ইনটু 1 1 প্লাছ 1 4 টাইমছ 4 4 ইনটু 1 4 ইকুৱেল টু 35 ফাদাৰ 4 প্লাছ 5/4 ইকুৱেল টু 35 হ'ল ঠিক আছে এখানলৈকে বুজিলে এতিয়া আমি কি কৰিম এইটো মাল্টিপ্লাই হৈ আছে হয় নাই ফাদাৰ লগত এই গোটেইটো মাল্টিপ্লাই হৈ আছে যদি ইকুৱেলশ্যন ইফালে যায় কি হ'ব ডিভাইড হৈ যাব এইটো হ'ল এইটো মাল্টিপ্লাই হৈছে আমি ইকুৱেলশ্যনৰ ইফালে লৈ গ'লোঁ এইটো গোটেইটো তলত আহি যাব চ' এতিয়া আমি এইটোৰ পৰা কেনেকৈ লিখিব পাৰিম 35 ইনটু হৈ যাব এইটো উল্টা হৈ যাব 4/5 বুজিলে এইটো 5 7 × 35 হ'ল কিমান হ'ল 7 × 4 28 চ' বাপেকৰ বয়সটো কিমান আছিলে 28 এতিয়া আফটাৰ 8 years কিমান হ'ব ফাদাৰ এজ কিমান হ'ব যদি 28 আছিলে এতিয়া 8 বছৰৰ পিছত কিমান হ'ব 28 প্লাছ 8 36 বুজিলে মই জাষ্ট বয় আৰু ফাদাৰ বুলি লিখিছোঁ কিন্তু আপুনি বয় আৰু ফাদাৰ বুলি লিখিছোঁ কিন্তু আপুনি কি কৰিব পাৰে আপুনি এইটো বয় ঠাইত এক্স আৰু ফাদাৰ ঠাইত ৱাই লিখিব পাৰে বা বি প্লাছ এফ এনেকৈও লিখিব পাৰে ঠিক আছে চ' সেইকাৰণে এইটো কিমান হ'ল ফাৰ্ষ্ট বয় ল'ৰাটোৰ এজ কিমান আছিলে 1/4 অফ হিজ ফাদাৰ চ' 1/4 ইনটু ফাদাৰ চ' এইটো আমি এইটো নলগালোঁ হ'ল আপোনাৰ আৰু আমাক কি কৈছে বাপেকৰ বয়সটো ওলাব দিছে চ' সেইকাৰণে আমি বয়টো এনেকৈ লিখিছোঁ বয় ইকুৱেল 1/4 ফাদাৰ চ' বয় ঠাইত আমি 1/4 ফাদাৰটো পুট কৰি দিলোঁ মানে বয় এজটো 1/4 অফ ফাদাৰ এজ চ' ফাদাৰটো কমন ল'লোঁ কি থাকিলে 1/4 প্লাছ 1/1 হ'ল চ' এলচিএম এইটো ছল্ভ কৰিলে কিমান হ'ল 5/4 পালোঁ এতিয়া এইটো কি হ'ব মাল্টিপ্লাই হৈ আছে চ' ইকুৱেলশ্যন ইফালে গ'লে কি হ'ব 5/4 ডিভাইড হৈ গ'ল চ' এইটো উল্টা হৈ যাব 35 ইনটু 4/5 হ'ল চ' 5 7 × 35 7 × 4 28 চ' 28 যদি ফাদাৰ এজ হয় চ' আফটাৰ 8 years কিমান হ'ব 36 years বুজিলে চ' আমাৰ এনচাৰটো কিমান হ'ব 36 হ'ল এতিয়া চাওক এইটো ছল্ভ কৰিম আমি A man said to a lady, your mother's husband's sister is my aunt. How is the lady related to the man? এতিয়া এটা মানুহে লেডিটোক কি কৈছে yours mother's husband's sister is my aunt মানে মানুহটোৰ লেডিটোৰ মাদাৰৰ হাজবেণ্ডৰ চিষ্টাৰটো হ'ব কোন হ'ব মানুহটোৰ আণ্ট হ'ব চ' ইয়ৰ মানে কাক কৈছে লেডিটো চ' লেডি হ'ল আমি লেডি আঁকিলোঁ ইয়াত লেডি আঁকিলোঁ চ' লেডিটো ৰাউণ্ড দিলোঁ কাৰণ ফিমেল হ'ল ঠিক আছে চ' লেডি হ'ল ছেকেণ্ড হ'ব চ' লেডি আঁকিলোঁ লেডিটোৰ কি হ'ব মাদাৰ হাজবেণ্ড লেডিটোৰ মাদাৰ কোন হ'ব এইটো হ'ল লেডিৰ মাদাৰ লেডিটোৰ মাদাৰৰ হাজবেণ্ড চ' ইয়াৰ হাজবেণ্ড হ'ব এইটো হ'ল হাজবেণ্ডৰ চিষ্টাৰ হ'ল
হাজবেণ্ডৰ ছিষ্টাৰটো কোন হয় মানুহটোৰ আণ্ট হয় লেডিটোৰ মাদাৰ হাজবেণ্ড ছিষ্টাৰ লেডিটোৰ মাদাৰৰ হাজবেণ্ড হাজবেণ্ডৰ ছিষ্টাৰটো কোন হ'ব মানুহটোৰ আণ্ট এতিয়া ছিষ্টাৰটোক আণ্ট বুলি কোনে মাতিব লেডিটোতো আণ্ট বুলিয়ে মাতিব চ' সেইকাৰণে লেডিটোৰ আণ্টটো আৰু মানুহৰ আণ্টটো একেই হ'ব গম পাইছে এতিয়া এইটো কোন হ'ব লেডিটোৰ আণ্ট হ'ব আণ্টি হ'ব লেডিটোৰ আণ্টি চ' লেডিটোৰ যদি আণ্ট এইটো হয় মানুহটোৰ আণ্টটো একেই হ'ব গম পাইছে মানে লেডিটোৰ আণ্ট আৰু মানুহটোৰ আণ্ট একেই হয় যদি এনেকুৱা একেই থাকে তেতিয়া এইটো সদায় আপোনাৰ ব্ৰাদাৰ বা ছিষ্টাৰ হ'ব যদি ইয়াত যদি মানুহটোক ক'ত গ'ল মানুহটো মেন যদি আমি যদি ইয়াত মেনটো পুট কৰি দিওঁ যদি মানুহটো লেডিটো ব্ৰাদাৰ হয় যদি ব্ৰাদাৰ হয় তেতিয়া চাওক লেডিটোৰ এইটো মিলিছেনে লেডিটোৰ মাদাৰ হাজবেণ্ড ছিষ্টাৰ হা লেডিটোৰ মাদাৰ হাজবেণ্ড ছিষ্টাৰটো কি হ'ব মানুহটোৰ আণ্ট হৈছেনে হৈ আছে কাৰণ মানুহটোৰ মাদাৰ হাজবেণ্ড ছিষ্টাৰো আণ্টেই হয় গম পাইছে এইটো মিলিব লাগিব খালি আপোনাৰ ইয়াত কৈছে যে লেডিটোৰ মানুহটোৰ মাদাৰ্ছৰ হাজবেণ্ডৰ ছিষ্টাৰটো মানুহটোৰ আণ্ট এতিয়া লেডিটো মাদাৰৰ হাজবেণ্ড ছিষ্টাৰ ৰাখিলোঁ এতিয়া এই লেডিটো মাদাৰৰ হাজবেণ্ড ছিষ্টাৰটো কি হ'ব লেডিটোৰ আণ্ট হ'ব আৰু লেডিটোৰ আণ্ট আৰু মানুহটোৰ আণ্ট একেই হ'ব যদি লেডিটোৰ আণ্ট আৰু মানুহটোৰ আণ্ট একেই হ'ব তেতিয়া লেডিটো এইটো ব্ৰাদাৰ হ'ব মানুহটোৰ কাৰণ চাওক লেডিটো মাদাৰ হাজবেণ্ড ছিষ্টাৰ আণ্ট হ'ল মানুহটোৰ মাদাৰ হাজবেণ্ড ছিষ্টাৰ আণ্টে হ'ব গম পাইছে দুইটা একেই হ'লে এইটো এনেকুৱা হ'ব চ' মোক কৈছে হাউ ইজ দ্য লেডি ৰিলেটেড টু দ্য মেন এতিয়া লেডিটো মানুহটো কেনেকৈ ৰিলেটেড টু দ্য মেন কৈছে আমি মানুহটোৰ পৰা চাম শেষত যোনটো দিয়া আছে আমি সেইটোৰ পৰা চাম মানুহটোৰ পৰা যদি চাওঁ আমি এইটো কি হ'ব ছিষ্টাৰ হ'ব বুজি পালে খালি এই লাইনটো আপোনালোকে এবাৰ আঁকি পেলাই আকৌ লাইনটো চাব যে মিলিছেনে নাই মিলা ইয়াতো মিলি আছে চাওক লেডিটোৰ মাদাৰ হাজবেণ্ড ছিষ্টাৰ ইজ মাই আণ্ট লেডিটোৰ মাদাৰ হাজবেণ্ড ছিষ্টাৰ ইজ মানুহটোৰ মেনছ আণ্ট লেডিটোৰ মাদাৰ হাজবেণ্ড ছিষ্টাৰটো কোন হ'ব এই ছিষ্টাৰটো এই মানুহটোৰ আণ্ট হ'ব লাগিব ঠিক আছে নে চাওক মানুহটোৰ মাদাৰ এইটোতো একেই মাদাৰ হ'ব মানুহটোৰ মাদাৰ হাজবেণ্ড ছিষ্টাৰো আণ্ট হৈ আছে ঠিক আছে মিলি আছে চ' সেইকাৰণে এইটো মানুহটোৰ কি হ'ব হাউ ইজ দ্য লেডি ৰিলেটেড টু দ্য মেন এতিয়া মানুহটোৰ পৰা চাম আমি মানুহটোৰ পৰা চালে লেডিটো কোনটো হ'ব ছিষ্টাৰ বুজি পালে নেক্সট কুৱেশ্যনটো চাওঁ ইফ সাউথ ইষ্ট বিকামছ নৰ্থ দেন হোৱাট উইল সাউথ ৱেষ্ট বিকামছ নৰ্থ ৱেষ্ট ইষ্ট নৰ্থ ৱেষ্ট চ' এতিয়া আমাক কৈছে চাওক এইটো এইটো হ'ল আপোনাৰ নৰ্থ সাউথ ইষ্ট ৱেষ্ট এইটো হ'ল নৰ্থ ইষ্ট এইটো হ'ল আপোনাৰ সাউথ ইষ্ট সাউথ আৰু ৱেষ্টৰ মাজত আছে সেইকাৰণে সাউথ ৱেষ্ট আৰু নৰ্থৰ মাজত আছে সেইকাৰণে নৰ্থ ৱেষ্ট এইটো হ'ল এতিয়া আমাক কৈছে যে সাউথ ইষ্টটো নৰ্থ হৈ গ'ল এতিয়া সাউথ ইষ্ট কোনটো আছিলে এইটো সাউথ ইষ্ট এইটো আপোনাৰ নৰ্থ হ'ব এইটো আপোনাৰ নৰ্থ হ'ব মানে এই নৰ্থটো ইয়ালৈ গুচি গৈছে গম পাইছে এই নৰ্থটো এনেকৈ গৈ পেলাই দুটা গেপ এৰি পেলাই এইটো গুচি গৈছে বুজি পাইছেনে কথাটো নৰ্থ ইয়াত আছিলে নৰ্থটো কি হ'ল নৰ্থটো আপোনাৰ এইখিনিৰ পৰা এইখিনিলৈকে গ'ল মানে এনেকৈ গৈ পেলাই এইখিনি পাইছে এতিয়া নৰ্থৰ পিছত কি আছিলে নৰ্থ ইষ্ট আছিলে চ' এইটো কিমান হ'ব নৰ্থ ইষ্ট হ'ব এইটো তেনেকৈ নৰ্থ ইষ্টৰ পিছত কি আছিলে ইষ্ট চ' এইফালে গৈ থাকিব ইষ্ট হ'ব এইটো ইষ্টৰ পিছত কি আছিলে সাউথ ইষ্ট চ' এইটো সাউথ ইষ্ট হ'ব তেনেকৈ এইটো কি আছিলে সাউথ ইষ্টৰ পিছত কি আছিলে সাউথ চ' এইটো সাউথ হ'ব ক্লকৱাইজ ডাইৰেকশ্যনত গৈছে সাউথৰ পিছত কি আছিলে সাউথ ৱেষ্ট চ' এইটো সাউথ ৱেষ্ট হ'ব সাউথ ৱেষ্টৰ পিছত কি আছিলে ৱেষ্ট চ' এইটো ৱেষ্ট হ'ব আৰু ৱেষ্টৰ পিছত কি আছিলে নৰ্থ ৱেষ্ট চ' সেইকাৰণে এইটো নৰ্থ ৱেষ্ট হ'ব বুজি পালে এই নৰ্থটো কৈছে এই নৰ্থটো সাউথ ইষ্ট হৈ গ'লগৈ এতিয়া এই নৰ্থটো যদি ইয়াত আহে তেতিয়া নৰ্থৰ পৰা যিমানখিনি এনেকৈ গৈ আছে চব এইটো চাইডে গৈ থাকিব নৰ্থৰ পিছত কি আছিলে নৰ্থ ইষ্ট চ' এই নৰ্থৰ পিছত আকৌ নৰ্থ ইষ্ট আহি যাব মানে এতিয়া আমাক কৈছে যে দেন হোৱাট উইল সাউথ ৱেষ্ট বিকাম সাউথ ৱেষ্ট কি আছিলে এইটো আছিলে আগতে সাউথ ৱেষ্ট ত' সাউথ ৱেষ্টটো কি হৈ গ'ল ইষ্ট হৈ গ'ল তেনেকৈ যদি হৈ থাকে হোৱাট উইল নৰ্থ ৱেষ্ট বিকাম নৰ্থ ৱেষ্ট কি আছিলে নৰ্থ ৱেষ্ট এইটো আছিলে নৰ্থ ৱেষ্ট আগতে ত' নৰ্থ ৱেষ্টটো কি হৈ গ'ল সাউথ এইটো নহয় কিন্তু দেই এইটো আপোনাৰ আমি নতুনকৈ পাইছোঁ চ' আগত কি আছিলে আগত আছিলে নৰ্থ ৱেষ্ট এইটো চ' এতিয়া কিমান হ'ল যদি আমি মডিফাই কৰোঁতে কিমান হ'ল সাউথ চ' নৰ্থ ৱেষ্ট যদি দিয়া থাকে আমি সাউথ হ'ম যদি ইয়াত কৈছে সাউথ ৱেষ্ট বিকাম ত' সাউথ ৱেষ্ট আগৰ সাউথ ৱেষ্ট কোনটো আছিলে এইটো আছিলে সাউথ ৱেষ্ট হয় নাই আগতে যেতিয়া আমি ষ্টাৰ্টিং কৰিছিলোঁ সাউথ ৱেষ্ট এইটো আছিলে চ' মডিফাই কৰোঁতে কি পালোঁ আমি সেইটো ইষ্ট পালোঁ ত' সাউথ ৱেষ্টটো কি হৈ যাব ইষ্ট হৈ যাব বুজিলে চ' আজি লাষ্ট কুৱেশ্যনটো চাওঁ আহক কি দিয়া আছে A goes 20 meter north, then turn to his right and walks 30 meter. Then he turn to his right and walks 15 meter. Again he turn to his right and walks 30 meter.
নাও হাউ মেনি মিটাৰ্ছ ইজ হি ফ্ৰম ইজ অৰিজিনেল পজিশ্যন এতিয়া এইটো কাৰণে আমি নৰ্থ ৱেষ্টটো জানিব লাগিব নৰ্থ চাউথ ইষ্ট ৱেষ্ট তো আছিলে হয় নাই এতিয়া আমাক কৈছে এ ক'ত আছে প্ৰথম ধৰি লওক এটো ইয়াত আছিলে এইটো ইয়াত আছে চ' এ কি কৈছে 20 মিটাৰ নৰ্থ কোনটো আছে এইটো ডাইৰেকশ্যন নৰ্থ চ' সি 25 মিটাৰ নৰ্থত গ'ল 25 মিটাৰ নৰ্থত গ'ল চ' ইয়াত পালেহি দেন হি টাৰ্ণ টু হিজ ৰাইট চ' সি ইয়াত পালে চ' সি এইফালে চাই আছে হয় নাই চ' সি এইফালে চাই আছে এইফালে চালে তাৰ ৰাইট এইটো হ'ব লেফ্ট এইটো হ'ব সদায় মনত থ'ব যেতিয়া ৰাইট লেফ্টৰ কথা আহিব আপুনি লেফ্ট হেণ্ডটো ইউজ কৰিব লেফ্ট হেণ্ডটো ইউজ কৰিলে কি হয় লেফ্ট এইটো চাইড ৰাইট হয় এইটো চাইড লেফ্ট হয় চ' দেন টাৰ্ণ টু হিজ ৰাইট চ' সি ৰাইটত টাৰ্ণ কৰিলে মানে এইটো চাইড ৰাইট চ' সি এইফালে টাৰ্ণ কৰিলে এইফালে টাৰ্ণ কৰি ৱাক 30 মিটাৰ গ'ল এতিয়া সি এইফালে চাই আছে এনেকৈ চাই আছে চ' এনেকৈ চালে দেন হি টাৰ্ণ টু হিজ ৰাইট এতিয়া ৰাইট কোনটো হ'ব আকৌ এইটো চাইড ৰাইট হ'ব চ' ৰাইট টাৰ্ণ কৰি পেলাই 15 মিটাৰ গ'ল 15 মিটাৰ এইখিনি 25 আছিলে চ' 15 মিটাৰ আমি এইখিনিলৈকে ল'লোঁ ঠিক আছে তো 15 মিটাৰ গ'ল এগেইন হি টাৰ্ণ টু হিজ ৰাইট চ' এতিয়া সি এইফালে চাই আছে হয় নাই এইফালে চালে ৰাইট কোনটো হ'ব এইটো চাইড হ'ব ৰাইট এইটো চাইড হ'লে ৰাইট কিমান হ'ব এণ্ড ৱাৰ্কছ 30 মিটাৰ চ' আকৌ সি 30 মিটাৰ গ'ল 30 মিটাৰ এইখিনিলৈকে 30 মিটাৰ হ'ব বুজিলে এতিয়া এই গোটেইটো 25 মিটাৰ আছিলে চ' এইখিনি 15 মিটাৰ হ'ল হয় নাই চ' এইখিনি কিমান হ'ব 10 মিটাৰ হয় নাই কাৰণ 25 মিটাৰ গোটেইখিনি এইখিনি 15 মিটাৰ 25 মাইনাছ 15 এইখিনি 10 মিটাৰ বুজিলে চ' এতিয়া আমাক কৈছে চ' সি ইয়াত আছে এতিয়া হয় নাই এইখিনিতে আছে 30 মিটাৰ চ' ইয়াত আছে চ' হাউ মেনি মিটাৰ ইজ হি ফ্ৰম ইজ অৰিজিনেল পজিশ্যন অৰিজিনেল পজিশ্যনটো কাৰ আছিলে ক'ত আছিলে ইয়াত আছিলে হয় নাই অৰিজিনেল আমি ইয়াৰ পৰা ষ্টাৰ্ট কৰিছোঁ আৰু সি আহি পেলাই এইখিনি চ' এইখিনি ডিষ্টেঞ্চ কিমান হ'ব 10 মিটাৰ বুজি পালে ফাৰ্ষ্ট আমি কি কৰিলোঁ এইটো আমি ইয়াত ধৰিলোঁ এ গ'ল নৰ্থত 25 মিটাৰ নৰ্থত গ'ল আকৌ সি টাৰ্ণ টু ইজ ৰাইট সি আকৌ এনেকৈ চাই আছে চ' ৰাইট কোনটো হ'ব তাৰ এইটো চাইড ৰাইট হ'ব চ' টাৰ্ণ টু ইজ ৰাইট 30 মিটাৰ ৰাইটত গ'ল আকৌ টাৰ্ণ টু ইজ ৰাইট আকৌ 15 মিটাৰ গ'ল ৰাইটত এনেকৈ চাই আছে এইটো চাইডে চাই আছে এইটো চাইডে চাইলে কি হ'ব এইফালে ৰাইট হ'ব চ' ৰাইট ইফালে গ'ল 15 মিটাৰ আকৌ সি টাৰ্ণ ৰাইট কৰিলে 30 মিটাৰ চ' ইমানখিনি পালে এতিয়া আমাক সুধিছে যে সি এইখিনিতে আছে তো তাৰ অৰিজিনেল পজিশ্যনৰ পৰা সি কিমান ডিষ্টেঞ্চত আছে অৰিজিনেল পজিশ্যন এইটো আছিলে চ' এইখিনিৰ পৰা এইখিনি ডিষ্টেঞ্চ উলিয়াব লাগে যদি এইখিনি 25 মিটাৰ হয় এইখিনি 15 মিটাৰ হয় এইখিনি কিমান হ'ব 25 মাইনাছ 15 10 মিটাৰ বুজিলে চ' আজি ইয়াতে এৰিছোঁ চ' মোৰ নেক্সট ক্লাছ আকৌ পাৰ্ট 3 কৰাম তেনেকৈ এপ্টিটিউড ৰিজনিং গোটেইখিনি আপোনাৰ কভাৰ আপ কৰাই দিম মই ঠিক পৰীক্ষালৈকে এক্সপেক্টেড কুৱেশ্যনছখিনি যিখিনি আহিব পৰা হয় আৰু এইখিনি প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পৰা তেনেকৈ মডেল কুৱেশ্যন পৰা চব মই কালেক্ট কৰি পেলাইহে এইখিনি আনিছোঁ এইখিনি মই নিজে বনোৱা নাই কুৱেশ্যনছখিনি ঠিক আছে চ' নিজে বনাইও দিম কিছুমান কিতাপৰ পৰা দিম কিছুমান তো মেক্সিমামখিনি আপোনাৰ যোনখিনি মডেল পেপাৰ নেটত আছে চ' সেইখিনি মই ছল্ভ কৰি দিছোঁ গম পাইছে চ' এইখিনিৰ পৰা প্ৰায়খিনি আহেই তেনেকৈ চ' মোৰ চেনেলটো লাইক ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব চ' থেংকছ এ লট